হেল্ল' গাইজ, আজি মই এখন ঘৰুৱা বিয়াত উপস্থিত হৈছোঁ আৰু আপোনালোকে নিশ্চয় শুনি আছে ইয়াত বিয়াৰ বেণ্ড পাৰ্টি। এই বেণ্ড পাৰ্টি নহ'লে বিয়া নালাগে। বিয়াত সদায় বেণ্ড পাৰ্টিৰ প্ৰয়োজন হয়। এই ধনী দুখীয়াৰো কথা আছে, সেইলৈ বেণ্ড পাৰ্টি আছে, কিন্তু মুঠতে কিবা বিয়া এখন পাতিলে বেণ্ড পাৰ্টিটো লাগে। আৰু যিহেতু ঘৰৰ ছোৱালীজনী বিদায় দিয়ে আৰু তেতিয়া পানী তুলিবলৈ বা কিবা কৰিবলৈ অলপ ফূৰ্তি তামচা এটা কৰে। দুখৰ মাজতো সুখটো মানুহে বিচাৰি উলিয়াব বিচাৰে আৰু সুখটো লাগে। আৰু যে এখন বিয়া, ল'ৰা ঘৰ ছোৱালী ঘৰ সকলোতে বেণ্ড পাৰ্টি লাগে। আৰু বেণ্ড পাৰ্টি হ'লেহে মানে সঁচাকৈ বিয়া মানে এটা তাৰে ওপৰত আৰু বেলেগ অনুষ্ঠান নাই। ঘৰৰ বিয়াখনেই এটা ঘৰৰ কাৰণে এখন ডাঙৰ অনুষ্ঠান হয়। এই আপোনাক বেণ্ড পাৰ্টিত শুনক কিমান সুন্দৰ, কিমান দুখ লাগে। ছোৱালীৰ ক্ষেত্ৰত দুখ লাগে যে ছোৱালী এজন ঘৰৰ পৰা মানে বিদায় দিব, বিয়া দি আহিব, সদায় আহিয়ে থাকিব, তথাপিতো বিয়াৰ বস্তুটো অকণমান বেলেগ। আৰু ল'ৰাই গৈ পেলাই ছোৱালীক লৈ আহিব ঘৰত বেণ্ড পাৰ্টি। এয়া শুনকচোন কিমান দুখ লগা বেণ্ড পাৰ্টিৰ এইয়া গীতটি শুনকচোন। কিমান আৱেগ ভৰা, মানে ছোৱালীৰ ঘৰখনত কেনেকুৱা লাগিব ভাবকচোন। এই বেণ্ড পাৰ্টিৰ যিটো গীত পৰিৱেশন কৰিছে তেওঁলোকে, মানে ছোৱালীৰ ক্ষেত্ৰত কান্দো নলাই যায়, ল'ৰাই আকৌ লৈ আহে, তাতে মানে সুখ হয়। ঠিক তেনেকুৱা ইয়াৰ বেণ্ড পাৰ্টিৰ মানে আপোনালোকে শুনিলে কিমান মানে দুখ লগাও হয়। আৰু বিয়াখন এটা সুখৰো পৰিচয়, মানে বিয়াটো দিবই লাগিব মানুহক। সেয়েহে মানে বেণ্ড পাৰ্টি নহ'লে বিয়া নচলে। বেণ্ড পাৰ্টি চলে, বিয়া চলে, কিন্তু সকলোৱে আৰু সম্ভৱ নহয় বেণ্ড পাৰ্টি আনা। এটা বেণ্ড পাৰ্টি আনিবলৈ বহুতখিনি পইচা পাতি দৰকাৰ হয়। তথাপিতো যিয়ে পাৰে আৰু হ'লে তাৰমানে বেণ্ড পাৰ্টিটো হ'লে তাৰমানে পানী তুলিব যাওঁতে লাগে। তাৰপিছত বিয়াখনত যিটো এটা বিয়াৰ যিটো এটা শোভা, সেইটো মানে লেআউট কৰে বেণ্ড পাৰ্টিয়ে। সেই গাইজ আপোনালোকক শুনালোঁ, আপোনালোকে চাব ভিডিঅ'টো, চাই লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।